সোণাপুৰৰ উচ্ছেদত ৰাজনীতিৰ পাশা খেল জনজাতি সংৰক্ষিত এলেকাক লৈ কোনে কৰিছে ৰাজনীতি মুখ্যমন্ত্ৰী বনাম বিৰোধী ঐক্যমঞ্চ সোণাপুৰত আমাৰ উচ্ছেদ অভিযান চলি আছিলে সোণাপুৰ এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অতি শান্তিপূৰ্ণভাৱে আমাৰ উচ্ছেদ অভিযান চলি আছিলে আৰু ৰাইজ যিসকলে মাটি দখল কৰিছিলে তেওঁলোকে দৰং জিলা আৰু মৰিগাঁও জিলাৰ নিজৰ নিজৰ অৰিজিনেল ঘৰলৈ উভতি গৈছিলে আজি ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলে যেতিয়াৰ পৰা তেওঁলোকে এই উচ্ছেদক বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই এছাম মানুহ উগ্ৰ হৈ পৰিলে কংগ্ৰেছ দলে জনা উচিত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত কংগ্ৰেছে আনিছিলে আৰু কংগ্ৰেছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এভিকশ্যন হোৱাৰ বিৰোধিতা কৰিলে মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰাৰ দৰে সোণাপুৰ কচুতলিৰ বেদখলকাৰীক উচতনি দিছিল নেকি কংগ্ৰেছে কিন্তু এই অভিযোগ খণ্ডন কৰিছে খুদ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৰঞ্চ দেৱব্ৰত শইকীয়াৰ প্ৰত্যুত্তৰ ইছ্যু ডাইভাৰ্ট কৰি কংগ্ৰেছক অসম বিৰোধী সজোৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে যেটো কথা ক'লে যে আমি উৎসাহ জনাইছো 10:30 বজাৰ পৰা এই কথা একেবাৰে অসত্য মই আজি পুৱাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সুধিছো আমাৰ সামাজিক মাধ্যম গুৱাহাটী জিলা কংগ্ৰেছৰ সভাপতি আৰু মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি সকলোকে সুধিলো তেওঁলোকে সকলোৱে কৈছে আমি কোনেও এনেকুৱা ধৰণৰ প্ৰচাৰ কৰা নাই যি প্ৰচাৰৰ দ্বাৰা এই বেদখলকাৰীসকলক আমি কিবা উৎসাহ জনাইছো প্ৰকৃত কথাটো হ'ল যে এই গোটেই কথাবিলাক মুখ্যমন্ত্ৰী মহোদয়ে ইছ্যু ডাইভাৰ্ট বুলি যেটো কোৱা হয় ইছ্যু ডাইভাৰ্ট কৰিবলৈ আৰু কংগ্ৰেছ দলক বিভিন্ন প্ৰকাৰে যোৱা সময়ছোৱাত তেখেতে যত দুখ নন্দ ঘোষ এই বুলি এটা প্ৰবাদ আছে এই প্ৰবাদ অনুসৰি উজনি অসমত তেখেতসকলে যেহেতু মুখ ঠেকেচা খালে যোৱা লোকসভা নিৰ্বাচনত তাৰ পিছৰ পৰা কংগ্ৰেছ দলক চক্ৰান্ত কৰি অসম বিৰোধী সাজিবলৈ যত্ন কৰি আছে তাৰে এটা অংশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে পুনৰ ক'লে ডিমৰিয়াত বেদখলকাৰীয়ে ৰাজনৈতিক অধিকাৰ ল'বলৈ চেষ্টা চলাইছে মুখ্যমন্ত্ৰীয়ে ক'লে এই বেদখলকাৰীক সংৰক্ষিত এলেকাত মাটি বিক্ৰী কৰা দালালকো গ্ৰেপ্তাৰ কৰিব তেওঁলোকে কৰে কি যে এনেকে তেওঁলোক লাহে লাহে ডিমৰিয়াত সোমাই আছিল আৰু ডিমৰিয়াত আহি প্ৰায় 4000 ভোট 5000 ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিলে 2 বছৰ 3 বছৰ 4 বছৰ পিছত হেতু এটা 20-25 হাজাৰৰ এটা ব্লক হৈ যায় তাৰ পিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ কৰে আৰু যেতিয়া 25000 মানুহ হৈ যায় তেতিয়া ৰাজনীতি কৰা মানুহসকলে এভিকশ্যন কৰিব নিদিয়ে এই যে মাটি লৈ আহে কিছুমান দালালে মাটি লৈ আহে আমি সোণাপুৰত দালালখিনি আমি আইডেন্টিফাই কৰিছো তেওঁলোকক আমি এৰেষ্ট কৰিম মানুহবিলাক নিজেও নাহে অলপমান পইচা লৈ দালাল বিলাকে আনি বহুৱাই দিয়ে এই উচ্ছেদক লৈ এতিয়া কেৱল কংগ্ৰেছেই নহয় বিৰোধী ঐক্যমঞ্চৰ নেতা অজিত কুমাৰ ভূঞায়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰি দুখ ঠেলিলে চৰকাৰলৈ জাননী নিদিয়াকৈ উচ্ছেদ কৰাটো বেআইনী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি ধৰণে উচ্ছেদ কৰিছে তাক কেতিয়াও কোনো কাৰণতে কোনো বিবেকবান গণতান্ত্ৰিক মানুহে সমৰ্থন কৰিব নোৱাৰে কাৰণ তাত তেওঁলোকক নটিচ দিয়া হৈছিল নে নাই আগতে উচ্ছেদ কৰাৰ আগতে আৰু তেতিয়া মানুহবিলাকে বেদখল কৰা কিমান দিন হ'ল আজিলৈকে চৰকাৰ কি মানে এইটো বেয়া কথা ওলাই যায় যে তেওঁলোকে কি কৰি আছিলে তেওঁলোকৰ নাকৰ তলত এই কামটো হৈ আছে সোণাপুৰত বা অন্য ঠাইতো মই আছে আমাৰ উদাহৰণ তেওঁলোকে কি কৰি আছিল চৰকাৰে আনহাতে ৰকিবুল হুছেইনৰ অভিযোগ বিগত কিছুদিন ধৰি চৰ্চাত থকা ট্ৰেডিং কেলেংকাৰীত চৰকাৰী পক্ষ জড়িত আছে বিষয়টো তল পেলাবলৈ বেআইনীভাৱে চলোৱা হৈছে উচ্ছেদ যদি সেই কথাটোত মই বেছি মন দি দিওঁ তাৰমানে মুখ্যমন্ত্ৰী জালখনত মই ভৰি দি দিম ৰাইজে বুজি পোৱা নাই নেকি কংগ্ৰেছে কৰিছে নে কোনে কৰিছে আমি কৈছোঁ যে স্পেচিফিকেলি আপুনি এই আইনটো মানা নাই আপুনি মানিছে নে নাই ক'লেই হ'ল যে আপোনাৰ এডভোকেট জেনেৰেল থকা অৱস্থাত এটা ৰায় হৈছিল সেই ৰায়টো আপুনি নামানি 15 দিন কিয় নটিচ দিব নোৱাৰিলে 15 দিনৰ পিছত কৰিলে কি হ'লহেঁতেন এই কথাটো তল পেলাবৰ কাৰণে ততাতৈয়াকৈ কৰিলে কিন্তু চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা উচ্ছেদ চলিবই
যোৱাকালি গোটেই নিশা আমি একশ্যন লৈছোঁ আজিও DGP তাত গৈছে কালি এবাৰ সময় হ'লে ময়ো যাম আৰু আমি তাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমানখিনি সন্দেহযুক্ত নাগৰিক আহিছে আমি গোটেইখিনিক উচ্ছেদ কৰিম উচ্ছেদক লৈ এইদৰেই শাসক বিৰোধীয়ে আৰম্ভ কৰিছে বোকা ছটিওৱাৰ ৰাজনীতিৰ খেল কিন্তু ডিমৰীয়াৰ জনজাতীয় ব্লকত কেনেকৈ একাংশ লোকে দখল কৰি গঢ়িলে বসতি সেই লৈও তদন্ত হ'বনে আনহাতে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে নৱগঠিত ডিমৰীয়া বিধানসভা সমষ্টিত সঁচাকৈয়ে সন্দেহজনক লোকে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছে নেকি ব্যুৰো ৰিপৰ্ট NKTV